হয় আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে যে আমাৰ মনৰ যি আশা আকাংক্ষা আজি মই ইয়াতে আহি আপোনালোকৰ সন্মুখত আহি মই নিজে আৱেগিক হৈ গৈছোঁ কিয়নো এইখন গাঁৱতে মোৰ জন্ম মোৰ দেউতাৰ এইখন গাঁৱতে জন্ম মোৰ আটাৰ এইখন গাঁৱতে জন্ম কিন্তু কোনোদিনে আমি এখন ব্ৰিজেৰে পাৰ হ'ব নোৱাৰিলোঁ খালি বাঁহৰ সাঁকো প্ৰত্যেক বছৰে ৩-৪ বাৰকৈ বাঁহৰ সাঁকো বনাব লাগে সেইখিনি ৰাইজে আমি ১৪০ ঘৰ ৰাইজে আমি একত্ৰিত হৈ আজি আপোনালোকৰ ওচৰত ইতিমধ্যে আমাৰ শুভ উদ্বোধন কৰিলে নন্দেশ্বৰ দাস ডাঙৰীয়া তেখেতে আমাৰ সৰ্বোচ্চ দাতা তেখেতে আমাৰ ৬০,০০০ টকা আমাৰ এই ব্ৰিজৰ কাৰণে অনুদান আগবঢ়াইছে আপোনালোকে জানে যে প্ৰমোদ বড়ো চৰকাৰে সদায় কৈ থাকে যে আমি BTC সুইজাৰলেণ্ড BTC বনাম কিন্তু মই প্ৰমোদ ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি চাই যাওক যে ৰাইজে লগ জোগাৰিলে নৈ বয় তাৰ সুন্দৰ উদাহৰণ আমি তোমাক দেখাই দিছোঁ প্ৰমোদ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এই নৰসিংবাৰী গাঁৱৰ ৰাইজৰ লগত আপুনি আহক আপুনি এবাৰ ব্ৰিজখন চাই যাওক যে ৰাইজে কি কৰিব নোৱাৰে সমাগত ২০২৫ যি নিৰ্বাচন আহিব BTC নিৰ্বাচন আহিব প্ৰমোদ ডাঙৰীয়াক সঘনে দিছোঁ যে আপুনি সুইজাৰলেণ্ড নহয় এই BTC নিৰ্বাচনৰ আগত এবাৰ আমাৰ ব্ৰিজখন চাই যাওক আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ইতিমধ্যে বিভিন্ন আমন্ত্ৰিত অতিথিসকলে আমাৰ সভাত উপস্থিত হৈছে আমাৰ এই অঞ্চলৰ কমচে কম ২০-৩০খন গাঁৱে আমাৰ ইতিমধ্যে আৰ্থিকভাৱে শাৰীৰিকভাৱে মানসিকভাৱে আমাক সহায় সহযোগ আগবঢ়াইছে তেখেতসকলক ৰাইজক আমি চিৰকৃতজ্ঞতা হৈ নৰসিংবাৰী ৰাইজৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যি ৰাইজৰ যি মনৰ আশা আকাংক্ষা ইতিমধ্যে ফলপ্ৰসূ হ'ল তাৰ কাৰণে মই আজি গৌৰৱান্বিত কাৰণে তেওঁলোকে মোকো অলপ কাম চোৱাইছে প্ৰথম উদ্বোধন কৰাৰ দিনাই মই আহি তেওঁলোকক আশ্বাস দিছোঁ যে মই এইখন দলং যদি বান্ধা হয় তেনেহ'লে মই এটা ডাঙৰ বুজি মই কৰি দিম পইচা দিম অনুদান হিচাপে চৰকাৰে কৰিব লাগে কিন্তু ৰাইজে যি কৰিছে ইমান দুখীয়া ৰাইজ ইমান কষ্ট কৰি কৰিছে মই চিৰদিনে ইয়াতে আহি আছোঁ দেখা পাওঁ যে সিহঁতৰ কষ্ট দেখা পাই মই ইয়াত ডাঙৰ এটা অনুষ্ঠান ৬০,০০০ টকা মই অনুদান দিছোঁ গতিকে এইটো চৰকাৰে কৰিব লাগে এনে কাম অসমত কিজানি ক'তো হোৱা নাই এই যে ২০-২৫ লাখ টকা সহজ বেপাৰ কথা নহয় এই দুখীয়া ৰাইজৰ কাৰণে গতিকে তেওঁলোকৰ লগত মই সহযোগিতা কৰি ইমান দিনে আজি মই এই দলংখন উদ্বোধন কৰিব পাৰি বিৰাট আনন্দিত হৈছোঁ এইখিনিয়ে মই ক'বলগীয়া কাৰ্যসূচী আছিলে কাৰ্যসূচীত বিভিন্ন অঞ্চলৰ পৰা আমাৰ আমন্ত্ৰিত অতিথিসকল আহিছিল আমি কোনো ধৰণৰ ৰাজনৈতিক লিডাৰক আমি মাতা নাই আমি সাধাৰণ ৰাইজক আমি মাতিছিলোঁ সাধাৰণ ৰাইজে আহি আমাৰ যিখিনি সঁহাৰি দিছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ব্ৰিজখন কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ মানুহে যিখিনি আমাক অনুদান আগবঢ়াইছে আমি তেখেতসকলকো ধন্যবাদ জনাইছোঁ আৰু আমি আজি কাৰ্যসূচী মতে আমি শুভ উদ্বোধনৰ অনুষ্ঠানখন হৈ গ'ল ইতিমধ্যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ লাঠিবাৰী খেল তাৰপিছত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী খেল ধেমালিও আছে আমাৰ আৰু বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ প্ৰথমতে হৈ গৈছে আমাৰ এইখিনি আজি থুলমূল কাৰ্যসূচী আছিল আমাৰ